চক যোৱা 16 তাৰিখে আমি একাংশ গাঁওবুঢ়াই সাধাৰণ ৰাইজৰ পৰা SIRৰ নামত শংকিত হৈ একাংশ গাঁওবুঢ়াই প্ৰমাণপত্ৰ দিয়াৰ নামত যি ধৰণে ধন সংগ্ৰহ কৰি আছিল 1500 পৰা 2000 টকা সংগ্ৰহ কৰি আছিল আৰু সেই গাঁওবুঢ়াসকলক আমি ইতিমধ্যে চিনাক্ত কৰিছোঁ আৰু সেই সংক্ৰান্তত চিনাক্ত কৰি তেখেতসকলৰ বিৰুদ্ধে আমি হোজাই আৰক্ষী অধীক্ষক আৰু হোজাই জিলা আয়ুক্ত মহোদয়ক পৃথকে স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ। আমাৰ অভিযোগ সত্য প্ৰমাণিত কৰি আজি এটা ভিডিঅ' ভাইৰেল হ'ল, য'ত এজন গাঁওবুঢ়াই ধন লোৱাৰ স্পষ্ট ভিডিঅ' মানে ভাইৰেল হৈছে, যাৰ দ্বাৰা আমাৰ যিটো আমচুৱে যিটো অভিযোগ কৰিছিল এই অভিযোগ স্পষ্ট প্ৰমাণ হৈছে। গতিকে এই ক্ষেত্ৰত হোজাই আৰক্ষী অধীক্ষক মহোদয়, জিলা আয়ুক্ত মানে মহোদয়গৰাকীয়ে কঠোৰছে কঠোৰতম ব্যৱস্থা কৰিব লাগে আৰু এই যিটো মানে ধন লোৱাৰ যিটো মানে মুকলি মানে বেহা বা যিটো বজাৰ, সেই বজাৰটো তেখেতসকলে অতি শীঘ্ৰে বন্ধ কৰিব লাগে আৰু যিসকল দুৰ্নীতিগ্ৰস্ত গাঁওবুঢ়াৰ মানে বিৰুদ্ধে অভিযোগ আহে সেইসকলক মানে গ্ৰেপ্তাৰ কৰি জিলা জোঁটলৈ প্ৰেৰণ কৰিব লাগে। মানে নিশ্চিত সেইকাৰণে জিলা আয়ুক্তগৰাকীয়ে একদম নিৰ্দেশনা প্ৰদান কৰিব লাগে, যিসকল বৈধ আবেদনকাৰী আছে সকলোকে এই নথিপত্ৰ চালি জাৰি চাই সোনকালে তেখেতসকলক প্ৰমাণপত্ৰ দিব লাগে আৰু সেইটো দিয়াটো বাধ্যতামূলক কৰিব লাগে। কাৰণ স্পষ্ট কথা, আমি অভিযোগ কৰিছিলোঁ যে একাংশ গাঁওবুঢ়াই ধন সংগ্ৰহ কৰি আছে, মানুহক ব্লেকমেইল কৰি আছে, যদি পইচা নিদিয়ে ক'ব আজি নহয় কালি আহিবা, কালি নহয় পৰহি আহিবা, তোমাক মই চিনি নাপাওঁ, বিভিন্ন ধৰণৰ অজুহাতত মানুহখিনিক ব্লেকমেইল কৰি মানুহক মানে মানুহৰ পৰা ধন সংগ্ৰহ কৰে আৰু কিছুমান এজেণ্ট নিয়োগ কৰিছে। কিছুমান গাঁওবুঢ়াইও কিছুমান এজেণ্ট পৰ্যন্ত নিয়োগ কৰিছে, এজেণ্টৰ দ্বাৰাও কিছুমান মানে এই প্ৰমাণপত্ৰবোৰ তেখেতসকলে প্ৰদান কৰে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।